আলফা স্বাধীনে আলোচনাত বহিব নেকি সেয়া আজি লাখটকীয়া প্ৰশ্ন কিন্তু আলফা স্বাধীনে শেহতীয়াকৈ আলোচনাত বহিব পাৰে বুলি আলফাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই জানিবলৈ দিছে আলফা স্বাধীনে তেওঁলোকেও অসমৰ জাতীয় হকত বৰ্তমান মাত মাতি আহিছে আৰু তেওঁলোকে যি চিন্তা কৰিছে আলোচনাৰ প্ৰক্ৰিয়াটো তেওঁলোকে নাহো বুলি কোৱা নাই গতিকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাইছো যাতে আলফা স্বাধীনকো আলোচনাৰ প্ৰক্ৰিয়ালৈ আনিবলৈ তেওঁলোকে উদ্যোগ গ্ৰহণ কৰে এয়া অসমৰ বাবে নিশ্চয় ভাল কথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিশ্চয় ভাল কথা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে উত্তৰ পূব খিলঞ্জীয়া মঞ্চ আৰু অসম খিলঞ্জীয়া মঞ্চৰ তৃতীয় বাৰ্ষিক অধিৱেশন এই অধিৱেশনত কাইলৈ ঘোষণা কৰা হ'ব বিখ্যাত জকাই ডিক্লেৰেশ্যন অৰ্থাৎ এই যিখন অধিৱেশন অনুষ্ঠিত কৰা হৈছে সেইখন জকাই বুলি ডিব্ৰুগড়ৰ এক অঞ্চলত অনুষ্ঠিত কৰা হৈছে সেই জকাই আঞ্চলিক বনাঞ্চলৰ কাষতেই এখন কৈবৰ্ত গাঁও আছে তাতে সেই অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে আপোনালোকক তাৰ কিছু দৃশ্যাৱলী দেখাব বিচাৰিছোঁ আমাৰ জনসমাগম দেখি খিলঞ্জীয়া ৰাইজৰ ঐক্যবদ্ধতা দেখি তেখেতসকলেও যাতে অনুপ্ৰাণিত হৈ পেলাই আমাৰ ৰাইজৰ কাৰণে তেওঁলোকে যাতে উৎসাহিত হয় তাৰ বাবে সদলবলে আহি যোগদান কৰিবৰ কাৰণে সুযোগতে আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ জকাই ডিক্লেৰেশ্যনত কি হ'ব কি নহ'ব সেয়া আমি কাইলৈ আপোনালোকক জানিবলৈ দিম কিন্তু জকাই ডিক্লেৰেশ্যনে যে অসমৰ খিলঞ্জীয়াসকলৰ বাবে এটা কিছু নতুন বাৰ্তাক কঢ়িয়াই আনিব সেয়া আমি এক ধাৰণা কৰিব পাৰিছোঁ এই ক্ষেত্ৰত আলফাৰ এজন প্ৰাক্তন শীৰ্ষ নেতা মৃণাল হাজৰিকাই কি কয় শুনো আহক অহাকালিলৈ সমূহ অসমৰ খিলঞ্জীয়া জনগণৰ বাবে এটা ৰাজহুৱা ঘোষণা হ'ব সকলোবিলাক সাতভনী অঞ্চলৰ নেতৃত্ব আৰু খিলঞ্জীয়া মঞ্চ অসমৰ লগত যুক্ত হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মানীয় নেতৃত্বৰ উপস্থিতিত এটা ঘোষণা হ'ব আৰু অনাগত দিনত সেই ঘোষণাটোৰ ওপৰত ভিত্তি কৰি পেলাই অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব আৰু সুৰক্ষাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লগা থাকে সেই বিষয়খিনি আগবঢ়াই লৈ যোৱা হ'ব ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ বিভিন্ন প্ৰতিনিধি আহি পেলাই ইয়াত উপস্থিত হৈছেহি এজন প্ৰতিনিধিয়ে কি কয় আমি শুনো আহক অৱশ্যে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে মিজোৰামৰ প্ৰতিনিধিগৰাকী আহি পোৱা নাই হয়তো তেওঁলোক আহি উপস্থিত হ'বহি Our focus, our objective is to protect, preserve the values of the indigenous people, their political right, their economic right, and their socio-cultural preservation. We should know that the entire northeastern region, right from Arunachal to Mizoram to Manipur to Assam to Nagaland, we are bordering with countries which is in conflict. The conflict in Meghalaya, the conflict in Burma, which is now Myanmar, which is in Bangladesh, has a serious impact in the northeastern region. Ki kwato Bangladesh te conflict huato taikhan northeastern state te aikina settle koribole itu easy ase aru itu kotha bisi dangor kotha ase aru Bangladesh te Myanmar te taikhan within their own country conflict te Arunachal, Nagaland, Mizoram, Manipur, Assam, Meghalaya, sab bordering state te taikhan laga illegal infiltration itu northeastern state laga indigenous people to strengthen koribo lage. We have to strengthen our political right and this is one of the very serious issues for our children. তাৎপৰ্যপূৰ্ণ কথা এই যে অসম চৰকাৰে আলফাৰ যিসকল নিহত শ্বহীদ পৰিয়াল আছিল তেওঁলোকক 3 লাখ টকা দিয়া কথা আছিল কিন্তু সেই 3 লাখ টকা ইতিমধ্যে আদায় দিয়া নাই বুলি আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই মন্তব্য কৰিছে তেওঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ কৰিছে যে যিকোনো মুহূৰ্ততে যিকোনো কষ্টৰ বিনিময়ত যাতে এই পইচাটো মুকলি কৰি দিয়া হয় ইতিমধ্যে সংযুক্ত মুক্তি বাহিনী অসমৰ লগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত মানে চুক্তি সম্পন্ন হৈছে যোৱা 29 ডিচেম্বৰ 23 চনত গতিকে তাক কাৰ্যকৰী সম্পূৰ্ণ হোৱা নাই গতিকে তাক সোনকালে কাৰ্যকৰী কৰাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ বিশেষকৈ শ্বহীদ পৰিয়ালসকলক যিটো 3 লাখ টকা এককালীন সাহায্য দিয়াৰ কথা আছিল সেই টকাটো এতিয়াও নোপোৱাৰ কাৰণে
আমি শ্বহীদ পৰিয়ালসকল যথেষ্ট উদ্বেগ আৰু উৎকণ্ঠাৰ মাজত বসবাস কৰিছে তেওঁলোকৰ ঘোষণাটো মিছাকে দিয়া হ'ল নেকি বুলি শ্বহীদ পৰিয়ালসকলে ভাবিবলৈ বাধ্য হৈছে গতিকে এই পৰিস্থিতিগত কাৰণত যাতে এটা বিৰূপ মানসিকতা সৃষ্টি নহয় জনগণৰ মাজত তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো যে আগন্তুক 26ৰ নিৰ্বাচনৰ পূৰ্বে যাতে আমাৰ শ্বহীদ পৰিয়ালসকলে উপযুক্ত মৰ্যাদা পায় যদিহে জকাই ডিক্লেৰেশ্যনে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত কিছু আশাৰ বতৰা আনে ই নিশ্চয় ভালেই কথা হ'ব কিন্তু কি বাৰ্তা আহিব কি বাৰ্তা নাহিব আমি গম পোৱা নাই তেওঁলোকে কাইলৈ কেইবাখনো প্ৰতিনিধিমূলক সভা ডিব্ৰুগড়ৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে কাইলৈ দিনৰ যদি আমাৰ প্ৰতিকূল বতৰ আমাৰ ফালে ঠিক হয় তেতিয়াহ'লে আমি নিশ্চয় এইটো কাৰ্যসূচী সফল হ'ব পাৰিম বুলি ভাবিছোঁ প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে নিজৰ ভেন্যুবিলাক চেঞ্জ কৰিব লগা হৈছে আৰু সেয়েহে এই প্ৰতিনিধিমূলক সভাখন কাইলৈ এটা অন্য এক পৃথক স্থানত অনুষ্ঠিত হ'ব আৰু তেতিয়াই আমি গম পাম যে জকাই ডিক্লেৰেশ্যনত কি ঘোষণা কৰা হ'ল এই জকাই ঘোষণা পত্ৰই খিলঞ্জীয়াসকলৰ বাবে কি আশাৰ বতৰা কঢ়িয়াই আনিব সেয়া আমি কাইলৈ গম পাম ধন্যবাদ